কেৱল তিনচুকীয়া জিলা বা পূৰ্বৰ অবিভক্ত ডিব্ৰুগড় জিলাৰে নহয় সমগ্ৰ অসমৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান হ'ল মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় 1947 চনত মাৰ্ঘেৰিটা চহৰৰ মাজমজিয়াত এই বিদ্যালয়খন স্থাপিত হৈছিল আৰু তাৰ এগৰাকী মই পবিত্ৰ মাৰ্ঘেৰিটাও এগৰাকী গৌৰৱী ছাত্ৰ এই শিক্ষানুষ্ঠানে আমাৰ বিদ্যালয়খনে মহাৰাজৰ জয়ন্তী উদযাপন কৰিবলৈ আগবাঢ়িছে আমাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী অভিভাৱক তথা স্থানীয় ৰাইজৰ লগতে এই মহান অনুষ্ঠানটোত আমি অসমবাসী ৰাইজৰ শুভেচ্ছা আৰু আশীৰ্বাদ বিচাৰিছোঁ আৰু প্ৰতিগৰাকী শিক্ষাগুৰুক সেৱা জনোৱাৰ লগতে প্ৰতিগৰাকী বৰ্তমানৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাইছোঁ আৰু আমি ভাবোঁ যে মহাৰাজৰ জয়ন্তী উপলক্ষে অনুষ্ঠিতব্য প্ৰতিটো অনুষ্ঠানত আমাৰ স্থানীয় ৰাইজ তথা অতিথিসকলে অংশগ্ৰহণ কৰে আৰু অসমৰ বিদ্যায়তনিক পৰিমণ্ডলৰ এক উজ্জ্বল নক্ষত্ৰ হিচাপে জিলিকি থকা আমাৰ মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু উজ্জ্বলতৰ হৈ জিলিকি ৰ'ব চিৰঞ্জীৱ হ'ব তাৰ বাবেও আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ জয়তো মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কিবা কোৱা আৰু কওক ছাত্ৰ-ছাত্ৰী বা দুআষাৰ কেনেকুৱা লাগিলে হা কোনে ক'ব হা হয় নাই ঠিকে আছে ছাত্ৰ-ছাত্ৰী বা দুআষাৰ কোনে ক'ব হা Oke, itu bisa.